সৰস্বতী পূজা কোনে প্ৰথমে কৰিছিল আপুনি জানেনে? সৰু ডাঙৰ সকলো শিক্ষানুষ্ঠানতেই সৰস্বতী পূজাৰ উদুলি মুদুলি পৰিৱেশ। শিশুৰ পৰা আৰম্ভ কৰি যুৱক যুৱতী সকলোৱে সাজি কাচি ওলাই আহিছে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ ওচৰত মূৰ দোৱাবলৈ। কিন্তু আপুনি জানেনে সৰস্বতী পূজা প্ৰথমে কোনে কৰিছিল? বসন্ত পঞ্চমীৰ দিনা মা সৰস্বতীৰ জন্ম হৈছিল। তেওঁ সমগ্ৰ সৃষ্টিক ভাষণ, জ্ঞান আৰু সংগীত প্ৰদান কৰিছিল। মাঘ মাহৰ শুক্লা পক্ষৰ পঞ্চমী তিথিত বসন্ত পঞ্চমী উৎসৱ উদযাপন কৰা হয়। প্ৰবাদ অনুসৰি এই তাৰিখত মাতৃ সৰস্বতীৰ বিষয়ে প্ৰকাশ পাইছিল। সেয়েহে বসন্ত পঞ্চমীৰ দিনটোত আমি বাগেশ্বৰী জয়ন্তী উদযাপন কৰোঁ। মা সৰস্বতীৰ আন এটা নাম বাগেশ্বৰী বা বাগদেৱী বুলিও কোৱা হয়। ভগৱান শ্ৰীকৃষ্ণই প্ৰথমে সৰস্বতী পূজা কৰিছিল। কিংবদন্তি অনুসৰি মা সৰস্বতী ব্ৰহ্মাৰ আহ্বানত উপস্থিত হৈছিল। যেতিয়া সৰস্বতীয়ে ভগৱান কৃষ্ণক দেখিছিল তেতিয়া তেওঁৰ ৰূপ দেখি আকৰ্ষিত হৈছিল। তেওঁৰ মনত ভগৱান কৃষ্ণক স্বামীৰ ৰূপত পোৱাৰ ইচ্ছা আছিল। কিন্তু ভগৱান কৃষ্ণ অন্তৰ্যামী। তেওঁ মা সৰস্বতীৰ মনটো জানিছিল। তাৰ পিছত শ্ৰীকৃষ্ণই সৰস্বতীক কৈছিল যে তেওঁ ৰাধাৰ প্ৰতি সমৰ্পিত। ৰাধাৰ নাম কৃষ্ণৰ সৈতে জড়িত। গতিকে মাতৃ সৰস্বতীৰ স্বামীৰ ৰূপত ভগৱান কৃষ্ণক পোৱাৰ আকাংক্ষা কেনেকৈ পূৰণ হ'ব পাৰে? কোৱা হয় যে ভগৱান কৃষ্ণ আৰু ব্ৰহ্মাই প্ৰথমে সৰস্বতীৰ উপাসনা কৰিছিল। মা সৰস্বতীক সন্তুষ্ট কৰিবলৈ ভগৱান কৃষ্ণই এটা আশীৰ্বাদ দিছিল যে যিজনে মাঘ মাহৰ শুক্লা পক্ষৰ পঞ্চমীত সৰস্বতীক পূজা কৰে তেওঁ জ্ঞান লাভ কৰাত সফল হ'ব। ভগৱান কৃষ্ণৰ আশীৰ্বাদৰ বাবে বসন্ত পঞ্চমীৰ দিনা মা সৰস্বতীক পূজা কৰা হয়। নিউজ টেক্স ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।